সালামুন আলাইকুম। মই কুৰাণ কিতাপ আৰু কুৰাণৰ চিৰিয়েলটো কৈ আছিলোঁ। এইটোৰ পাৰ্ট আছিলে 41। মই 1ৰ পৰা 8লৈ ক'লোঁ। 41/1 to 8লৈকে কোৱা হৈ গ'ল। আজি ক'ম 41/9। মই আগতে কৈ আছোঁ কুৰাণৰ কথা মই কৈ আহিছিলোঁ। কুৰাণখন আমাৰ অন্তৰত থাকে, আমাৰ ব্ৰেষ্টত থাকে। আৰু আমাৰ ওচৰত যি 114টা সূৰাৰ যিখন আমাৰ ওচৰত কোৰাণ আছে, সেইখন হৈছে কুৰাণৰ এটা অংশহে। আপুনি কণ্টেণ্ট সূচীপত্ৰ বুলি ক'ব পাৰে, কিন্তু তাকো বিস্তৃত নহয়, একদম সামান্য পৰিমাণৰহে আছে। যিখন কুৰাণ, তাত আপোনাৰ জীৱনৰ ষ্টাৰ্টিং টু এণ্ডিং যিমানবিলাক ঘটনা পৰিঘটনা চব ৰেকৰ্ডেড হৈ আছে, চব কথা তাত আছে, ইতিমধ্যে তাত আছে। এইখন যে আমাৰ অন্তৰত আছে, সেইখনৰ আপুনি আয়াত, মই নিজে ক'লেতো নহ'ব, আপুনি আয়াত চাই ল'ব পাৰে। বহুত তেনেকুৱা ধৰণৰ আয়াত আছে, যেনে আপোনাৰ চেপ্টাৰ 29.48 আৰু 49। তাত 49ত আছে যে তোমাক বুলি কিছুমান, ধৰি লওক তুমি কিতাপ পঢ়া নাছিলে, এনেকুৱা ধৰণৰ তুমি বা তোমাক যিবিলাক কয়, আমি সাধাৰণতে আমাক বুজাই দিয়া হৈছে সেইখিনি মহম্মদ আলাইহি ৱাছাল্লামক কোৱা হৈছে বুলি। কিন্তু তেওঁতো এতিয়া নাই। এইবিলাক কুৰাণ সদায় প্ৰেজেণ্ট আৰু ফিউচাৰত থাকে। গতিকে সেই যে তুমি তোমাক কৈছে, এইটো আপোনাক কৈছে। আপুনি ইয়াতে 29.48 সেইটো কথা কৈছে, আৰু 49ত যদি চাই, তেতিয়া দেখিব আমাৰ বিষয়ে কোৱা হৈছে। তাত মানুহে সাধাৰণতে আমাৰ কি হয়, বায়'গ্ৰাফি যে লেখে, মানুহে আচলতে নিজৰ বায়'গ্ৰাফি লিখিব নোৱাৰে। তেওঁ সদায় ভালদৰে লিখি থাকিব। ক'ৰবাত এনেকুৱা কিছুমান কথা থাকিব পাৰে, যিটো আপুনি থাৰ্ড পাৰ্চনটো বাদেই দিয়ে, ছেকেণ্ড পাৰ্চনেও জানিব নোৱাৰে। এনেকুৱা কিছুমান জীৱনত, আপোনাৰ যদি 100 বছৰ আছে, জীৱনত তেনেকুৱা থাকিব পাৰে। কিন্তু সেইবিলাক কথা আপুনি বায়'গ্ৰাফত লিখিব নোৱাৰে। কিন্তু আল্লাই সেইবিলাক জানে, সেইবিলাক অলৰেডি ৰেকৰ্ডেড। আমাৰ কথাই কুৰাণখনত আছে, কুৰাণত আমাৰ কথা আছে। সেই যে যিবিলাক হৈ গ'ল, তাক ৰিমিডি কেনেকুৱা, জিকিৰিন কেনেকুৱা, সেই বিষয়ে আপোনাৰ আছে। আপোনাৰ 21.10, তাৰমানে 21 সূৰাটোৰ আপোনাৰ 10 নম্বৰ আয়াতটোত আছে। বহুত ধৰণৰ আছে, এটা উদাহৰণ হিচাপে কৈছোঁ, কাৰণ আমাৰ বিষয়ে তাত লেখা আছে। আৰু এই কুৰাণত একো বস্তুৰে বাদ পৰা নাই। এইটো 114টা ঠাইত এটা ইণ্ডিকেশ্যনে আছে, যেনেকৈ গছৰ পাতটো সৰিলেও আল্লাই সেইটো জানে, আল্লাহৰ সেইটো নলেজ আছে। এইটো মই ক'ম এতিয়া। কিন্তু প্ৰথমে আমি জানি লওঁ 114টা এই আমাৰ কুৰাণখন কেনেকৈ কম্পাইল হ'ল, কেনেকৈ আমাৰ ওচৰত পালেহি। সেইটো বহুত, আপুনি যদি সেই বিষয়ে মই ক'ম, সেইটো অলপ পিছলৈ ক'ম। কিন্তু অকণমান আপোনালোকে জানি লওক, যিখন আমি ৱহীৰ দ্বাৰা এখন কিতাপ পাইছিলোঁ, সেইবিলাক আমি যিটো ইতিহাস পাওঁ, তাত ক'ৰবাত লিখিছে কি, মুঠতে কিবা এখন আমি পাইছিলোঁ। সেই পোৱাখনেই বৰ্তমান হয় জানো? তাত কিছুমান, যেনেকৈ আপুনি ভাৰ্চন যে আছে, বিভিন্ন ভাৰ্চন কিয় হৈ গৈছে? 7 ভাৰ্চন, এইটো বিভিন্ন ভাৰ্চন আছে, কিছুমান আয়াত নিমিলে, এইটো কিয় হৈছে? সেই বিষয়ে আমি ক'ম, এইটো কিয় হৈছে, ক'ৰ পৰা পাইছে। আপুনি চাই যাওক, এইখন যে আপোনাৰ অৰিজিন যিখন ৱহী আছিলে, তাৰ লগত যে ডিফাৰ কৰে, আৰু যে কুৰাণৰ এটা ভাগ,
সেই কথাটো অকণমান মই ডিটেইলছ নাই অকণমান মই ভিডিঅ' তাৰ এটা অংশ দিছোঁ এইটো চাই লওক The Quran we have today is not a fixed text that existed at the time of Uthman, as the standard Islamic narrative claims. The hidden text of the Sana palimpsest reveals the truth that lies underneath this claim. Today we are going to highlight a manuscript that we gave you a brief overview about last time, which is the Sana manuscript, and today we're calling it the Sana palimpsest intentionally, and we are going to share more about why we are referring to it as the Sana palimpsest. Of course, with me here to unpack all of that for us is Dr. Jay Smith. Dr. Jay, I know why it's called Sana palimpsest. I'm studying one of those basically sections of this manuscript from my own research and PhD studies. But if you would like just to give our viewers a brief background about why this particular one is called a palimpsest. Need 10,000 rupees or up to 50,000 rupees? Get quick and hassle-free loans with CredSetu. Would like just to give our viewers a brief background about why this particular one is called a palimpsest. Well, let's just go ahead and look at the slide. When we look at the slide, we'll see it right here. You can see it. This is under ultraviolet light, and you can see that there is a bleeding area script that's coming through, and you notice that the aleph are going the same direction, which means it's a lower text. This is not the other side of the page. Yeah, so the light blue is the lower text. Is the lower text. Dark is the upper text. Is the upper text. And that's why if you put it under ultraviolet light, you can pull the two away from each other and read them side by side. And I have copies of both separated like this. Yes, the upper text by itself and the lower text by itself. And we can do a whole series on that. I've got my slides too. We're just running out of time since we want to keep these from 8 to 10 minutes, so we're not going to do that for these cases. Right. But certainly we could do that in future episodes. We need to do that. But what's interesting, Asma Hilali is the one who's probably the most famous for coming out with her study on it. Mm-hmm. And she looks at this, and her conclusion is that these are nothing more than school texts. Right, they were for practice. Well, I mean, Dr. Hilali, wonderful scholar, by the way. And again, she has her own conclusions. She's entitled to her own conclusion, which I want to say, sadly, she was also attacked for that conclusion for no apparent reason, to be honest. But all that to say is that her conclusion was the reason why you see the lower text, and it has a number of corrections that are done to it, which is Elizabeth Poen highlighted that the process at some point has to be stopped, washed off. And she said it was part of a school where you're training maybe. Quran Khan sab ase, everything ase. কিন্তু আমাৰ 114টা কোৰাণ সেইবিলাক নাই সেইবিলাক কথা নাই তাত এটা মানে একদম কণা এটম তাতকৈ ব্ৰেকিঙৰ কথাও আছে একদম সৰু সৰু কথা একোৱেই বাদ পৰা নাই তাত যেনেকৈ আপুনি চাব পাৰে নো কেলামিটি এস্কেপ দ্য বুক কিবা যে ঘটি গৈছে সেইটোৰ বিষয়েও লেখা আছে যেনেকৈ 57.22 চাব পাৰে এভৰি ইভেণ্ট ইজ ৰেকৰ্ডেড 54.52 আৰু 53 চাব পাৰে all is counted in a manifest record 36.12 ayatbu check kori lobo everything is in a book 11.6 tar pisot every term has a written record 13.38 aru 39 ebilak mane apunar jibur hoi goise hebilake ৰেকৰ্ড কৰিছে তাৰমানে একোৰে বাদ নাই তাৰপিছত আপুনি পাব হিউমেন একশ্যনছ আৰ ৰেকৰ্ডেড 45.29 এভৰি পাৰ্চন হেজ এ বুক সেইকাৰণে মই যে কৈছোঁ প্ৰত্যেকে আমাৰ বিষয়ে আছে যে তাৰ আপোনাৰ গোটেই জীৱনৰ ৰেকৰ্ড তাত আছে ক'ত আছে এই যিখন পঢ়ি আহিছোঁ তাৰ বিস্তৃত কোৰাণখন উম্মুল কোৰাণত আছে সেইখন কথা উম্মুল কোৰাণত সেই কথাবিলাক আছে সেইখন ইনহেৰিটেড সেইখন ফিজিকেল কিতাপ নহয় সেইখন কোনো ফিজিকেল কিতাপ নহয় সেইখন
নথিং ইজ অমিটেড ফ্ৰম দ্য বুক, এইটো মেইন কথা, একোৱেই বাদ দিয়া হোৱা নাই। এইটো আপুনি চাব পাৰে 18.49। তাৰপিছত এভৰিথিং ইজ ৰেকৰ্ডেড ইন এ ক্লিয়াৰ বুক, তাত মানে একোৱেই বাদ দিয়া নাই। আপুনি চাব পাৰে 6.59, 6.59ৰ এই তাত মানে সেই আয়াতটোত আৰু কথা আছে যে গছৰ পাত এটা যেতিয়া পৰিব সেই কথাটোৰ ৰেকৰ্ড আছে। কথাটো এনেকুৱা ধৰণৰ, গছৰ পাত পৰাটো। এইজোপা জলফাই গছ, ইয়াৰে এই পাতটো মই এনেকৈ ছিঙি দিলোঁ, ছিঙি এনেকৈ পেলাই দিলোঁ, এই তলত পৰি গ'ল। এইটো গছৰ পাত, এইটো এনেকৈ এই তলত পৰি গ'ল। কিন্তু মন কৰিবলগীয়া কথাটো হৈছে এই 6.59 যিটো আয়াত, তাত আছে যেতিয়া গছৰ পাত এটা পৰি যাব সেই কথাটোৰ আল্লাহৰ ধ্যান আছে, আল্লাহৰ নলেজ আছে, আৰু আপোনাৰ উম্মুল কোৰাণত সেই কথাটো লিপিবদ্ধ হৈ আছে। এখন ধৰি লওক গছৰ পাত আছে, তাতে গেলি পচি গৈছে, সেই যে পৰিলে আজি 2 বছৰ আগতেও পৰিব পাৰে, সেইটো ৰেকৰ্ডেড হৈ আছে। কিন্তু আমাৰ কিছুমান চকল উলামা, এক্সপাৰ্ট, ইছলামিক স্কলাৰ, তেওঁলোকে কি কৰে, সেই যে গছৰ পাতটো পৰিব আল্লাহৰ বিনা অনুমতিত বোলে গছৰ পাতটো পৰিব নোৱাৰে, এনেকৈ বুলি আছে। তাৰমানে আল্লাহে হুকুম কৰিলেহে মানে পাতটো পৰিব, সেইটো কথা কোৱা নাই। তাত কৈছে গছৰ পাতটো যে পৰিলে সেই কথাটোৰহে নলেজৰ কথা আল্লাহে কৈছে। আপুনি মন কৰিব, যদি আপোনাৰ আল্লাহৰ হুকুম বিনে একো নহয়, তেনেহ'লে এটা মানুহ ভাল হ'ব, বেয়া হ'ব, এইবিলাক যদি আল্লাহৰ হুকুম মতেই হয়, তেনেহ'লে আমি ৰবট হ'ব লাগিব। আমাৰ গুণা চুনা একো নাই, এইবোৰ যিমান বিচাৰ চিচাৰ একো নাইকিয়া হৈ যাব দেখোন। এইটো ভুল কনচেপ্ট। সেই বিলাল বোলা এজনেও তেনেকৈ, কোনোবা এজন স্কলাৰ, বহুত দামী স্কলাৰ, তেওঁ তেনেকৈ কৈছে আল্লাহৰ বিনা হুকুমত বোলে কোনো মানে কাম নহয়। যিটো হৈ গ'ল সেইটোৰহে আল্লাহে নলেজ মানে হেৰি কৰে। মানুহটো ফ্ৰী উইল দিয়া হৈছে, কিন্তু এইটো যে এটা ভুল ব্যাখ্যা কৰে, গছৰ বিনা অনুমতিত গছৰ পাত এটাও যে নহৰে, এই কথাটো ভুলকৈ প্ৰচাৰ গোটেই পৃথিৱীত প্ৰচাৰ হৈ আছে। তাতে এই ইউটিউবতে 2জন ল'ৰাই মানে জকিং টাইপত এটা বস্তু মানে তেওঁলোকে কৰি থাকে, কিন্তু কথাটো যিটো চলি থাকে সেইটোৱেই দিয়ে। গতিকে জকিং হিচাপে মানে হেৰি কৰে, মানে দিছে, সেইটো আপোনালোকে চাই লওক, মানে কিমান ভুল হেৰি। মই যদি মানুহে আল্লাহৰ হুকুমতে যে প্ৰত্যেকটো কামেই হ'ব লগা হয়, মানুহবোৰ ৰবট হ'ব লাগিব, তেনেকুৱাতো নহয়। ইনশাল্লাহ কথাবোৰ বুজিছে, আৰু নেক্সট টাইম আৰু এইবোৰ বহুত ক'ব লগা আছে, ইনশাল্লাহ আপোনালোকে চাব। ৰাব্বি আউযুবিকা মিন হামাজাতিশ শায়াতিন ওয়া আউযুবিকা ৰাব্বি আইয়াহদুৰুন। সালামুন আলাইকুম, সকলো ভালে থাকক। ऊपर वाले की मर्जी के बिना एक पत्ता भी नहीं हिलता। सही तो कहता हूँ मैं। रुको जरा। तो फिर हम क्या हैं? एक रोबोट, एक मशीन कि ऊपर वाला जब चाहेगा हमें नचवा देगा, ऊपर वाला जब चाहेगा हमसे कोई भी कांड करवा सकता है। मतलब वो चाहता है हमसे कोई भी कांड करवाना। हम संतोष पागल नहीं। क्यों चाहता है कोई कांड करवाना? कोई चोर चोरी करता है तो वो अपनी मर्जी से चोरी थोड़ी करता है। तुमने तो कहा सब कुछ ऊपर वाले की मर्जी से होता है, तो चोरी तो ऊपर वाला करवा रहा है चोर से, तो FIR तो ऊपर वाले के खिलाफ होनी चाहिए, चोर के खिलाफ थोड़ी होनी चाहिए। पागल वागल हो गई है क्या? ऊपर वाले पे FIR करोगी तुम? अच्छा पागल कैसे? ये गरीबी, भुखमरी, भ्रष्टाचारी, ये सब ऊपर वाले की मर्जी से ही हो रहा है ना, क्योंकि तुम्ही ने कहा है ऊपर वाले की मर्जी के बिना एक पत्ता भी नहीं हिलता,
तो मतलब ये सारी चीजें ऊपर वाला करवा रहा है। ऊपर वाले के मर्जी से ही सब कुछ होता है, इसका मतलब ये नहीं कि गलत काम भी ऊपर वाले के मर्जी से ही हो रहा है भाई। तो फिर गलत काम भी तो ऊपर वाला ही करवाता होगा ना। तो फिर इस हिसाब से तो भगवान, अल्लाह और गॉड का जगह तो जेल में होना चाहिए ना, कोई मंदिर, मस्जिद और चर्च में नहीं। क्यों ये सारा जो हत्याएं हो रही है, ये भ्रष्टाचार हो रहा है, ये ऊपर वाला कर रहा है? ऑफ कोर्स ऊपर वाला करवा रहा है ना। हम रोबोट है, हम मशीन है, वो हमें नचा रहा है, वो हमसे कोई भी कांड करवा रहा है। ऊपर वाले के मर्जी से कर्म होता है, कर्म करने वाला फंसेगा ना। ऊपर वाले के मर्जी से कर्म हो रहा है, जो गलत कर्म, भ्रष्टाचारी तुमने कहा, गलत रोड बन गया तो वो ऊपर वाले के मर्जी से थोड़े बन गया। जो बनाया, जो ठेकेदार है वो गलत हुआ, उसके ऊपर FIR होगा, वो जेल में जाएगा ना। भगवान को तुम मंदिर से, मस्जिद से या चर्च से तुम जेल में जाओगी लेके? पागल वाला बातचीत कर रही हो। तुम कहते नहीं हो जो तुम तरक्की कर रही हो ऊपर वाले की वजह से कर रही हो। हाँ, मेरे सही बात। कर्म की तो वैल्यू ही नहीं है। तो मैं जो कांड कर्म करूंगी वो भी ऊपर वाले की मर्जी से कर रही हूँ। तो कर लो, कांड ही कर लो तुम। अब कांड ही कांड भी करो। करूंगी, ऊपर वाला कह रहा है मुझे भाई, ऊपर